নমস্কাৰ সকলোকে। প্ৰথমতে মই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ আলুৰ চপ। আলুৰ চপ বনাবলৈ মই কেইটামান আলুৰ বাকলি গুচাই লৈছোঁ। মোৰ আলুখিনিৰ বাকলি গুচোৱা হৈ গ'ল। এতিয়া মই আলুখিনি কাটি লৈছোঁ। আলুখিনি কটা হোৱাৰ পিছত আলুখিনি ভালকৈ ধুই মই এটা কুকাৰত পানী লৈ আলুখিনি দি গেছৰ ওপৰত বইল হ'বৰ কাৰণে কুকাৰটো তুলি দিছোঁ। এতিয়া মোৰ আলুখিনি হৈ গ'ল। মই আলুখিনি কুকাৰৰ পৰা উলিয়াই লৈছোঁ। এতিয়া মই কেইটামান নৰসিংহ পাত লৈ লৈছোঁ। মই নৰসিংহ পাতখিনি সৰু সৰুকৈ কাটি ল'ম। মোৰ নৰসিংহ পাতখিনি কটা হৈ গ'ল। এতিয়া মই পিঁয়াজ এটা লৈ পিঁয়াজটো পাতল পাতলকৈ কাটি লৈছোঁ। আৰু মই অকণমান পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি মই শেষত দিম। মোৰ পিঁয়াজখিনি কটা হৈ গ'ল। এতিয়া মই গেছত কেৰাহী তুলি কেৰাহীটো অকণমান গৰম হ'ব দিছোঁ। কেৰাহীটো মোৰ গৰম হৈ গ'ল। এতিয়া মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। অকণমান লৰাই মই ইয়াত অকণমান জলকীয়া দি দিছোঁ। জলকীয়াখিনি দিয়াৰ পিছত মই ইয়াত নহৰু দি দিছোঁ আৰু কাটি থোৱা নৰসিংহ পাতখিনি দি দিছোঁ। নৰসিংহ পাতখিনি দি মই ইয়াত হালধি অকণমান দি দিছোঁ। লগতে সোৱাদ অনুসৰি নিমখ অকণমান দি দিছোঁ। এতিয়া মই অকণমান এইখিনি ভাজি ল'ম। মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত সিজাই থোৱা আলুখিনি দি দিছোঁ। আলুখিনি দি অকণমান লৰাই লৈছোঁ। এতিয়া মই ইয়াত অকণমান কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ। লগতে ধনিয়া গুড়ি অকণমান দি লৈছোঁ আৰু জিৰা গুড়ি অকণমান দি লৈছোঁ। এতিয়া মই আলুখিনি ভালকৈ কৰচেৰে পিটিকি ল'ম। মোৰ আলুখিনি পিটিকা হৈ গ'ল। একেবাৰে মিহি হৈছে। এতিয়া মই ইয়াত সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি মই গেছটো অফ কৰি দিছোঁ। মোৰ আলুখিনি হৈ গ'ল। এতিয়া মই এটা বাচনত 1.5 কাপ বেচন লৈ লৈছোঁ। বেচনখিনি দি মই ইয়াত অকণমান ধনিয়া গুড়ি লৈছোঁ, অকণমান কাশ্মীৰী লাল মিৰ্চ লৈছোঁ, অকণমান জিৰা গুড়ি লৈছোঁ আৰু সোৱাদ অনুসৰি মই নিমখ দি লৈছোঁ। লগতে মই খাৰ অকণমান দিছোঁ, বেকিং পাউডাৰ অকণমান দি দিছোঁ আৰু এতিয়া মই
বেচনখিনি পানী লৈ ভালকৈ মিহলি কৰি লওঁ। মোৰ বেচনখিনি মিহলি কৰা হৈ গ'ল। এতিয়া মই ভাজি থোৱা আলুখিনি লৈ লৈছোঁ। এটা এটা শ্বেপ দি লৈছোঁ আলুখিনিৰ। আপোনালোকে যিকোনো শ্বেপ দি ল'বলৈ পাৰে। মই এনেকুৱাকৈ দি লৈছোঁ। এতিয়া মই গেছত কেৰাহী দি লৈছোঁ। কেৰাহীটো মই গৰম হোৱাৰ লগে লগে ইয়াত মই ৰিফাইন দি লৈছোঁ। এতিয়া ৰিফাইনখিনি গৰম হ'ব দিছোঁ। ৰিফাইনখিনি গৰম হৈ গ'ল। এতিয়া মই আলুখিনি বেচনত লগাই লৈ কেৰাহীত দি দিছোঁ। আলুৰ চবখিনি বনোৱা হৈ গ'ল। এতিয়া মই অকণমান ভাঙি দেখাই দিছোঁ আপোনালোকক। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।